নমস্কাৰ ৱৰ্ল্ড মেপৰ আজি আমাৰ সেকেন্ড ক্লাছ আৰু আজি আমি ইয়াত এছিয়া ইউৰোপ আৰু ওচেনিয়াৰ বিষয়ে পঢ়িম এটা কথা মন কৰিব যে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ যেটা আমাৰ মাৰাথন সেশন চলিছে তাৰ লগত এটো মিলাই পঢ়িব তেতিয়াহে আপোনালোকে বস্তুখিনি আৰু অলপ ভালদৰে জানিব পাৰিব আৰু একদম এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম যিখিনি নিউজত আছে সেই কাউন্ট্ৰিখিনিৰ ওপৰত আমি ভালদৰে চাম গতিকে প্ৰথম আজি আমি চাবলৈ গৈ আছো এছিয়াৰ ওপৰত ঠিক আছে এছিয়া মহাদেশৰ ওপৰত আৰু এছিয়া মহাদেশৰ ওপৰত যদি প্ৰথমে মন কৰে কি দেশ আছে প্ৰথম কুৱেশ্যনটো এইটোৱে বনে যে উঠাই দিব মংগোলিয়া দেশখন তলৰ কোনখন মহাদেশত আছে ঠিক আছে গতিকে প্ৰথম যদি চাই এছিয়াখন আটাইতকৈ ডাঙৰ মহাদেশ হয় আৰু সেই কাৰণে এছিয়া কেইবাটাও ভাগত ঠিক আছে এনেকৈ কেইবাটাও ভাগত ভাগ কৰা হৈছে ধৰক চেণ্ট্ৰেল এছিয়া নৰ্থ এছিয়া সাউথ ইষ্ট এছিয়া ইষ্ট এছিয়া সাউথ এছিয়া ৱেষ্টাৰ্ণ এছিয়া কুৱেশ্যন কেনেকৈ আহিব যে ধৰক এতিয়া সাউথ এছিয়া ঠিক আছে সাউথ এছিয়াত কি কাউণ্ট্ৰি আছে ইণ্ডিয়া নেপাল বাংলাদেশ ভূটান পাকিস্তান শ্ৰীলংকা মালদ্বীপছ কৰিব পাৰে যে নেপাল কোনখন তলৰ কোনখন সাউথ এছিয়াৰ কাউণ্ট্ৰি নহয় চাওক এইকেইখন বেলেগ বেলেগ কণ্টিনেণ্ট নহয় এছিয়াই হয় জাষ্ট এটা গ্ৰুপিং কৰা হৈ আছে বাছ ইমানেই কথা তেনেকৈ যদি চাই যিখিনি সাউথ ইষ্ট এছিয়াৰ কাউণ্ট্ৰিখিনি যদি চাই ম্যানমাৰ লাওছ থাইলেণ্ড কেম্বোডিয়া ভিয়েটনাম মালয়েছিয়া ইণ্ডোনেছিয়া ফিলিপাইনছ ঠিক আছে তো এই পৰ্চনখিনিক আমি কি কওঁ সাউথ ইষ্ট এছিয়া বুলি কওঁ আৰু তেনেকৈ ইষ্ট এছিয়া বুলি ক'লে মংগোলিয়া সোমাব চাইনা সোমাব নৰ্থ কোৰিয়া সাউথ কোৰিয়া জাপান টাইৱান ঠিক আছে তো এইখিনি আপোনাৰ ক'ত সোমাব ইষ্ট এছিয়া আৰু চেণ্ট্ৰেল এছিয়া বুলি কোৱাৰ লগে লগে কাজাকিস্তান উজবেকিস্তান ঠিক আছে কিৰ্গিস্তান টাৰ্কমেনিস্তান তাজিকিস্তান তো এইখিনি আপোনাৰ চেণ্ট্ৰেল এছিয়াত সোমাব আৰু তেনেকৈ যদি আপোনাক ৱেষ্টাৰ্ণ এছিয়া বুলি কয় ৱেষ্টাৰ্ণ এছিয়াত কোনখিনি কাউণ্ট্ৰি আমি কওঁ ইৰাণ ইৰাক তুৰ্কী চিৰিয়া ছৌদি আৰবিয়া য়ামেন ওমান ঠিক আছে তো এই বস্তুখিনি চাই থওক গতিকে কুৱেশ্যন বহু প্ৰকাৰে আহিব পাৰে এবাৰ জাষ্ট চকু ফুৰাই থৈ দিয়ক পৰীক্ষাত মনত পৰি যাব যদি সময় নাই তেনেহ'লে বেছি ইয়াত সময় ৱেষ্ট নকৰিব জাষ্ট চাই যাওক ঠিক আছে কিয়নো আজিকালি এনেকুৱা টপিকৰ পৰা বহুখিনি কুৱেশ্যন আশা কৰিছে ঠিক আছে গ্ৰুপিংখিনি চাই যাওক কোনখন কাউণ্ট্ৰি ক'ত আছে বা সুধি দিব পাৰে যে তলৰ কোনখন ৱেষ্টাৰ্ণ এছিয়াৰ কাউণ্ট্ৰি নহয় ধৰক ছৌদি আৰবিয়া দিলে ইৰাক দিলে তুৰ্কী দিলে লগতে ফিলিপাইনছ সোমাই দিলে তো সেইকাৰণে আপুনি জানিব লাগিব অভাৰঅল গোটেইখিনি এছিয়াই হয় ঠিক আছে অ'কে নাও এতিয়া এছিয়াত যদি চাই মেজৰ যিখিনি আমিতো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ মাৰাথন ছেশ্যন কেইটাত ভালদৰে কৰিছোঁৱেই বা ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ক্লাছ কেইটাত মেজৰ যদি চাই আমি কি চাব লাগিব সকলোৱে জানে ইয়াতে আপোনাৰ মাউণ্টেইন ৰেঞ্জ হিমালয়া আছে গ্ৰেট হিমালয়া তাৰপাছত যদি চাই এটলাই মাউণ্টেইনছ ঠিক আছে আৰু ডেজাৰ্টৰ ভিতৰত যদি চাই মৰুভূমি গোবি যিখন চাইনা আৰু মংগোলিয়াৰ মাজত আছে দেখিছে গোবি তেনেহ'লে গ্ৰেট আৰবিয়ান ডেজাৰ্ট ঠিক আছে আমাৰ ইণ্ডিয়াত আছে থাৰ ডেজাৰ্ট ঠিক আছে লেক বাইকাল গম পালে ন মই কিয় আপোনালোকক মিলাই পঢ়িব দিছোঁ প্ৰত্যেকটো ক্লাছৰে কানেকশ্যন আছে সেইকাৰণে ৱৰ্ল্ড জিঅ'গ্ৰাফি মাৰাথন কেইটা আপোনালোকে চাই আহিব লাগিব আৰু এইখন যদি চাই উৰাল মাউণ্টেইন ৰেঞ্জ ইউৰোপত আছে কিন্তু ভালদৰে যদি মন কৰে এছিয়া আৰু ইউৰোপ ইয়াতে আপোনাৰ এটা কি হৈ আছে বাউণ্ডাৰী টাইপ হৈ আছে আৰু লগতে এইখন এছিয়া এফালে আছে নৰ্থ আমেৰিকা যোৱাকালি আমি নৰ্থ আমেৰিকাৰ বিষয়ে পঢ়িছিলোঁ এছিয়া আৰু নৰ্থ আমেৰিকাকো কি কৰিছিলে বেৰিং ষ্ট্ৰেইট মনত পৰিছেনে অ'কে এতিয়া আমি আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু চাবলৈ গৈ আছোঁ সেইকেইটা হ'ল যে ইয়াত আকৌ এবাৰ চাই লওক এখন গোবি কাৰাকুম থাৰ ডেজাৰ্ট আৰু আৰবিয়ান ডেজাৰ্ট এছিয়াৰ যদি মেইন ডেজাৰ্টখিনি চাই মৰুভূমিখিনি চাই চাওক এতিয়া যিবোৰ দেশ আছে এছিয়াৰ যিমানবোৰ দেশ আছে আমিতো কোনখন কি গ্ৰুপত আছে সেইখিনি চালোৱে এতিয়া কেইখনমান দেশ আমি ইয়াৰ পৰা উঠাই পেলাই তাৰ বিষয়ে অলপ ভালদৰে চাম কিয়নো যিখিনি নিউজত আছে ধৰক এতিয়া ইৰাণ ইজৰাইল ঠিক আছে ফিলিপাইনছ তাৰপিছত আপোনাৰ টাইৱান তো ইয়াৰ বিষয়ে আমি অলপমান চাব লাগিব ঠিক আছে এতিয়া প্ৰথম যদি আপুনি মন কৰে তেনেহ'লে মই লৈ গৈছোঁ আপোনাক ইজৰাইলত কিয়নো ইজৰাইল ইৰাণ কনফ্লিক্ট চলি আছে হামাছৰ মাজত চিৰিয়া তো এইবিলাকতো একদম যেতিয়া নিউজত থাকে প্ৰথম ইজৰাইলখন কিয় ইম্পৰ্টেণ্ট হৈ পৰে আমি ইজৰাইলৰ বিষয়ে কি চাব লাগিব চাওক প্ৰথম কথা ইজৰাইলৰ পতাকা কি হয় বা তাৰ কাৰেঞ্চি কি হয় কেপিটেল কি হয় সেইখিনি আমি এক্সট্ৰাকৈ যিখিনি কাউণ্ট্ৰি নিউজত আছে তাৰ বিষয়ে আমি কাৰেঞ্চি কেপিটেল ইয়াৰ ওপৰত যিকেইটা ভিডিঅ' বনাইছোঁ সেইকেইটা আপোনালোকে মিলাই চাব গতিকে প্ৰত্যেকটো ভিডিঅ'ৰ লগত কি আছে কানেকশ্যন হৈ আছে এতিয়া ইজৰাইলে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে চাওক জৰ্ডান চিৰিয়া লেবানন ইজিপ্ট ঠিক আছে কুৱেশ্যন কেনেকৈ আহিব চাওক ছৌদি আৰবিয়াৰ লগত লেণ্ড বাউণ্ডাৰী নাই ইজৰাইলৰ ঠিক আছে কুৱেশ্যন আহিব যে তলৰ কোনখন কাউণ্ট্ৰিৰ লগত ইজৰাইলে বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই ঠিক আছে ছৌদি আৰবিয়া নাই কৰা বা কাৰ লগত কৰি আছে ইজিপ্ট জৰ্ডান চিৰিয়া লেবানন আৰু এইখন কি হ'ল আপোনাৰ মেডিটেৰিয়ান চি বা ভূমধ্যসাগৰ ঠিক আছে ভূমধ্যসাগৰৰ লংগেষ্ট কোষ্ট আছে ঠিক আছে জেৰুচালাম গতিকে এইখন হ'ল আপোনাৰ ৱেষ্ট বেংক আৰু এটা আপোনাৰ গাজা ষ্ট্ৰিপ
বাছ ইমানখিনি ইনফৰ্মেশ্যন লৈ থওক বাকী পতাকা কি হয় তাৰ প্ৰেচিডেণ্ট কোন হয় কাৰেঞ্চি কি হয় এই বস্তুখিনিৰ কাৰণে আপোনালোকে ছেপাৰেট সেইখিনি চাব লাগিব অ'কে তাৰপাছত ইৰাণ যিহেতু নিউজত আছিলে আমি ইৰাণৰ বিষয়ে অলপমান চাওঁ ইৰাণৰ কেপিটেল কাৰেঞ্চি আৰু প্ৰাইম মিনিষ্টাৰ কি হয় এইবোৰ চাবগৈ জাষ্ট আমি ইয়াত চাই আছোঁ আফগানিস্তানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে তুৰ্কমেনিস্তানে কৰি আছে পাকিস্তানে কৰি আছে ঠিক আছে ইৰাকে কৰি আছে তুৰ্কী কৰি আছে আজাৰবাইজানে কৰি আছে ঠিক আছে তাৰপাছত এটা বস্তু মন কৰিব এইটো হ'ল আপোনাৰ পাৰ্চিয়ান গাল্ফ আৰু এইটো হ'ল আপোনাৰ গাল্ফ অফ ওমান ষ্ট্ৰেইট অফ হৰমুজ যিয়ে কানেক্ট কৰি আছে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমান থ্ৰু আৰু আৰবিয়ান চি মনত পৰিছে সেইকাৰণে মই কৈছোঁ যিখিনি ষ্ট্ৰেইট পঢ়াইছিলোঁ ষ্ট্ৰেইটখিনি চাই লওক ইয়াত আছিল ষ্ট্ৰেইট অফ হৰমুজ মনত ৰাখিছে তো এবাৰ চাই দিয়ক পৰীক্ষাত মনত পৰি যাব এই ওচৰে পাজৰে কি কাউণ্ট্ৰি আছে এতিয়া ধৰক ইৰাণৰ লগত কোনে বাউণ্ডেৰী শ্বেয়াৰ নকৰে ইৰাক দেখিলে আফগানিস্তান দেখিলে তুৰ্কমেনিস্তান দিলে এখন দি দিলে একদম সেইফালৰ পৰা ইণ্ডোনেছিয়া দি দিলে আপুনি যদি জানে সেইটো ইজি হৈ যাব যদি আপোনালোকে নাজানে কোনখন দেশ কোনখন কণ্টিনেণ্টত আছে কোনখন কাৰ ওচৰত আছে তেনেহ'লে কুৱেশ্যনবোৰ কৰিব নোৱাৰিব আৰু আজাৰবাইজান জানি বাকু জানি কাৰেণ্টলি নিউজত আছিলে আমি এইটো কৰিছোঁ এবাৰ চাই ল'ব তাৰপিছত যদি আমি কৈ থাকোঁ ইউ এ ই হয়নে তো ইউনাইটেড আৰব ইমাৰেটছ কোনকেইখন ইমাৰেটছ কোনকেইখন মানে কিংডম লগ লাগি ইউ এ ই হৈছে তেনেহ'লে মন কৰিব আবুধাবি ডুবাই আজমান উমল কুৱেইন ৰাজল খাইমা যদি প্ৰনাউন্সিয়েশ্যন মোৰ কিবা ভুল হৈছে মাফ কৰিব ফুজাৰিয়া আৰু চাৰজাহ তো এইকেইখিনি মিলি পেলাই আপোনাৰ কি হৈছে আপোনাৰ ইউ এ ই আৰু যোৱাকালি মই ইনফৰ্মেশ্যন দিব পাহৰিলোঁ যে গাজা গ্ৰেট পিৰামিড য'ত গ্ৰেট পিৰামিড ক'ত আছে কি মই কৈ আছোঁ ইজিপ্ত ঠিক আছে গ্ৰেট পিৰামিড আছে ইজিপ্তত দেখিছে এইটো মই ইনফৰ্মেশ্যনটো দিব পাহৰিলোঁ আপোনালোকে এবাৰ চাই ল'ব তাৰপাছত কেইটামান চাওক যে এছিয়াৰ ইম্পৰ্টেণ্ট প্লেচ বা হিষ্টৰিকেল প্লেচ বা সুধিব পাৰে যে ধৰক গ্ৰেট ৱাল ক'ত আছে চাইনাত আছে তো এছিয়াৰে মনুমেণ্টছ হয় এইবোৰ আৰু ইয়াৰ বিষয়ে লিখা আছে আপোনালোকে চাব পাৰে কিন্তু মেইনলি গ্ৰেট ৱাল ক'ত আছে চাইনা তেনেকৈ এংকৰ ৱাট ক'ত আছে কেম্বোডিয়া এইটো চাই থ'ব পাৰে তাৰপিছত আপোনাৰ চকলেট হিলছ ক'ত আছে ফিলিপাইনছত আছে চাই থ'ব পাৰে মাউণ্ট ফিজি ক'ত আছে জাপানত আছে চাই থ'ব পাৰে ঠিক আছে আৰু বাকী এইবোৰ পঢ়ি চাব সময় হ'লে আৰু পিছত নহ'লে PDF-টো যদি আপোনালোকে লয় তেনেহ'লে ইয়াতে পাই যাব দেন হা লং বে ভিয়েটনামত আছে এইটো মনত ৰাখিব সুধিব পাৰে যে হা লং বে ক'ত আছে সেইটো সুধিব পাৰে দেন গল্ডেন ব্ৰিজ ক'ত আছে ভিয়েটনামত আছে তাৰপিছত আপোনাৰ বড়োবুডৰ টেম্পল ক'ত আছে ইণ্ডোনেছিয়াত আছে দেখিছে এইটো আপোনাৰ হা লং বে হা এই পিকচাৰ দি দিছোঁ আৰু ফৰবিডেন চিটি সুধিব পাৰে যে ফৰবিডেন চিটি তলৰ কোনখন দেশত আছে চাইনা তো এই বহুত আছে কিন্তু ইয়াৰ ভিতৰত যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই দিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত যদি চাই আমাৰ যেনেকৈ এছিয়াৰ ভিতৰত ইণ্ডিয়াখনো পৰে তো ইণ্ডিয়াৰ কিছুমান মনুমেণ্টছ এইখিনি মই কিয় নপঢ়াওঁ এইখিনি আপোনালোকে জানে এতিয়া ধৰক কুটুব মিনাৰ দিল্লীত আছে জানেই হাৱা মেহেল জয়পুৰত আছে জানেই তো এই বস্তুবোৰ আৰু ইয়াতে সময় ৱেষ্ট কৰি লাভ নাই যিখিনি জানে এইখিনি ক্লাছ 2-3তে আমি পঢ়ি অহা আৰু 2-3 ষ্টুডেণ্টেও জানে বুলি মই আশা কৰোঁ আৰু যদি আপোনালোকে নাজানে এইটো বহুত লাজৰ কথা আৰু ইণ্ডিয়াৰ যিখিনি ৱৰ্ল্ড হেৰিটেজ ছাইট আছে ক'ত আছে তাৰ ওপৰতো ক্লাছ কৰিছোঁৱেই তথাপিও এই মেপত আছে আৰু এইখিনিও আপোনালোকে জানে বুলি মই ভাবি থৈছোঁ ঠিক আছে কনচিডাৰ কৰিছোঁ তো এইখিনি নাজানিলে আপোনালোকৰ প্ৰিপাৰেশ্যন একো হোৱা নাই ঠিক আছে তাৰ পাছত যদি চাই এবাৰ আমি ইউৰোপৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ এছিয়া হৈ গ'ল এছিয়াৰ যিখিনি ইম্পৰ্টেণ্ট বস্তু আছিলে আমি চালোঁ এতিয়া আমি ইউৰোপৰ বিষয়ে যিমান পাৰোঁ চাবলৈ চেষ্টা কৰিম আজি মই ইয়াত একদম অশান্তি পাইছোঁ ইয়াত ক্লাছ কৰাই লেপটপতে ভাল ইয়াতে একো কমফৰ্টেবল নহয় ইউৰোপৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব প্ৰথম চাওক দেশখিনি কি দেশ সোমাই আছে ধৰক আপোনাৰ অষ্ট্ৰিয়া জাৰ্মানী হয়নে ফ্ৰান্স মই ইম্পৰ্টেণ্টখিনি কৈ আছোঁ স্পেইন ইটালী হয়নে ভেটিকান তাৰপিছত আপোনাৰ আৰু পোলেণ্ড ফিনলেণ্ড নৰৱে নেদাৰলেণ্ড ইংলেণ্ড হয়নে তাৰপিছত আয়াৰলেণ্ড স্কটলেণ্ড তাৰপিছত আৰু কি ইম্পৰ্টেণ্ট কাউণ্ট্ৰিজ যিবোৰ আমি শুনি থাকোঁ কি আছে চেজ ৰিপাব্লিক চাব পাৰে আৰু যিসকলে ছুইজাৰলেণ্ড আৰু যিখিনি নিউজত আছে যিখিনি কাউণ্ট্ৰি ইম্পৰ্টেণ্ট তাৰ কাৰেঞ্চি কি কেপিটেল কি কোন প্ৰাইম মিনিষ্টাৰ হয় ক'ত কি হৈ আছে এপোলিয়াত ইটালীত কি হৈছিলে পাইছে ন কানেকশ্যনটো পাইছে তো যিসকলে কানেকশ্যনটো পাইছে তেওঁলোকৰ মজা লাগিব ঠিক আছে ক্লাছটো কৰে আৰু যিসকলে পোৱা নাই তেওঁলোকে স্কিপ কৰক যাওক আৰু সেইকেইটা ক্লাছ চাই আহি ইয়ালৈ আহক দেন ইয়াৰ পৰা কি চাব পাৰে যে ইয়াত এখন মেপত নাই নেক্সট মেপত আমি গৈ আছোঁ জাষ্ট এই কাউণ্ট্ৰিখিনি চাই থওক কোনকেইখন কাউণ্ট্ৰি ইউৰোপত আছে সুধি দিব পাৰে যে চেজ ৰিপাব্লিক কোনখন মহাদেশত আছে ঠিক আছে ফিনলেণ্ড ক'ত আছে নৰৱে ক'ত আছে আৰু ইউৰো কাপ যোনে চাই থাকে ঠিক আছে তেওঁলোকেতো জানে কোনখন কাউণ্ট্ৰি ক'ত আছে এতিয়া কুৱেশ্যন কেনেকৈ আহিব যে 4খন দিলে ধৰক ছুইডেন দিলে তাৰপিছত আপোনাৰ স্পেইন দিলে
পৰ্তুগাল দিলে আৰু ব্ৰাজিল দি দিলে ক'লে যে তলৰ কোনখন ইউৰোপত নাই বা উৰুগুৱে দিলে পাৰাগুৱে দিলে ব্ৰাজিল দিলে আৰু লগতে আপোনাৰ চেজ সোমোৱাই দিলে ক'লে যে তলৰ কোনখন হেৰিত নাই সাউথ আমেৰিকাত নাই ঠিক আছে গতিকে সেইকাৰণে ইম্পৰ্টেণ্ট হৈ পৰে আৰু যিখিনি ইম্পৰ্টেণ্ট কাউণ্ট্ৰি হয় মই সকলোখিনি নাম দি দিছোঁ মেপতো দি দিছোঁ আপোনালোকে যিমান পাৰে চাবলৈ চেষ্টা কৰিব এতিয়া আমি ইউৰোপৰ আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু চাওঁ সেইকেইটা হ'ল যে ইউৰোপৰ কোনখন কাউণ্ট্ৰি নিউজত আছে ইউক্ৰেইনৰ প্ৰেছিডেণ্ট কি আপোনালোকে জানে ইউক্ৰেইনৰ কাৰেঞ্চি কি আপোনালোকে জানে এতিয়া নাজানে কোনটো ইউক্ৰেইনৰ কেপিটেল কি সেইটোও জানে তথাপিও লিখি থৈ দিছোঁ মই বা মেপত আছে মই বনোৱা নাই নেটৰ পৰা উঠাইছোঁ আপোনালোকেও পাই যাব কি হয় আৰু বাকী এইবোৰ বস্তু কাৰেঞ্চি কেপিটেল হেৰি কি হয় কি তাত কাৰেণ্ট নিউজ চলি আছে সেইবোৰতো আমি কৰিছোঁ তো এতিয়া চাওক ইউক্ৰেইনৰ লগত বেলাৰুছ পোলেণ্ড স্লোভেকিয়া হাংগেৰী তাৰপিছত আপোনাৰ ৰোমানিয়া মলডোভা এইকেইখনে আপোনাৰ কি কৰি আছে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে ইম্পৰ্টেণ্ট হৈ পৰে কোনে নাই কৰা বুলি ক'ব পাৰে তুৰ্কী দি দিলে ইয়াৰ পৰা তুৰ্কীয়ে কৰিছে জানো নাই কৰা ঠিক আছে গতিকে যিখিনি কৰিছে ভালদৰে চাই থৈ দিয়ক যিহেতু নিউজত আছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে আৰু মনত ৰাখিব ঠিক আছে এখন ইউক্ৰেইন ইষ্ট ৱেষ্ট নৰ্থ চাউথ ইউক্ৰেইনৰ চাউথত আছে ব্লেক চি সেইটো এবাৰ চাই থৈ দিব ঠিক আছে ইউক্ৰেইনৰ লগত কোনে কোনে কৰিছে ৰাছিয়া বেলাৰুছ পোলেণ্ড ক'ত গ'ল এইটো একদম দিগদাৰ দি ক্লাছ কৰিবলৈ স্লোভেকিয়া হাংগেৰী মলডোভা এইখন ৰোমানিয়া ঠিক আছে বালজেৰিয়াই নাই কৰা বাকী এইখিনি ইউৰোপৰ কাউণ্ট্ৰি আকৌ অলপমান দেখাই দিছোঁ কোন মেইন যিখিনি ইম্পৰ্টেণ্ট কাউণ্ট্ৰি নৰৱে ছাইড হ'ব ছুইডেন ছাইড হ'ব পোলেণ্ড ছাইড হ'ব জাৰ্মানী ছাইড হ'ব ফ্ৰান্স স্পেইন পৰ্তুগাল ইটালী হয়নে ৰোমানিয়া বালজেৰিয়া তাৰপিছত চেক ৰিপাব্লিক অষ্ট্ৰেলিয়া বেলেগ হাংগেৰী ক্ৰ'ৱেছিয়া সৰু কাউণ্ট্ৰি হয় ক্ৰ'ৱেছিয়া বহুত কম মানুহ আছে বাট ফুটবলত দেখিছে তেওঁলোকে কিমান ইম্পৰ্টেণ্ট তাৰপিছত যদি চাই ইউৰোপত থকা মেইন আমি জানো কি উৰাল মাউণ্টেইনছ তাৰপিছত কি আছিল আৰু এলপছ হয়নে নহয় ব্লেক চি এফালে আছে বাউণ্ডাৰী বনাই আছে বাট চাইড হৈ দিব ঠিক আছে তাৰপাছত আপোনাৰ আৰু যদি মন কৰে তেনেহ'লে ইংলিছ চেনেল আমি চাম এইখন আফ্ৰিকা ইউৰোপ তাৰ মাজত আছে মেডিটেৰিয়ান চি আফ্ৰিকা আৰু ইউৰোপক ছেপাৰেট কৰি আছে আৰু সুধিব পাৰে যে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত তলৰ কোনখন সাগৰ আছে ভূমধ্যসাগৰ বা মেডিটেৰিয়ান চি বা কেতিয়াবা সুধিব পাৰে যে মেডিটেৰিয়ান চিখন কোন দুখন মহাদেশৰ মাজত আছে চাওক MCQ বহু প্ৰকাৰে বনিব পাৰে জাষ্ট আপোনালোকে মেপিংটো চাওক মনত ৰাখক যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিব দেন ইউৰোপৰ কেইটামান যিখিনি নিউজত আছে আমি সেইখিনি এবাৰ চাবলৈ ট্ৰাই কৰিছোঁ এইটো হ'ল আপোনাৰ ইংলিছ চেনেল মনত ৰাখিব এইখন হ'ল আপোনাৰ ইংলেণ্ড এইখন আপোনাৰ ফ্ৰান্স ঠিক আছে মাজেৰে গৈ আছে আপোনাৰ ইংলিছ চেনেল যিয়ে নৰ্থ চি আৰু নৰ্থ আটলাণ্টিক অ'চিয়ান বা আটলাণ্টিক অ'চিয়ানক কানেক্ট কৰি আছে ঠিক আছে দেন নৰ্থ চিখন চাব নৰ্থ চিৰ লগত কোনে কোনে বাউণ্ডাৰী শ্বেয়াৰ মানে কাৰ কোষ্ট আছে বা কোনকেইখন কাউণ্ট্ৰি আছে তাৰ চাৰিওফালে নৰৱে ছুইডেন ডেনমাৰ্ক নেদাৰলেণ্ড জাৰ্মানীৰো আছে ঠিক আছে জাৰ্মানী বেলজিয়াম আৰু UK ঠিক আছে এইখন হ'ল আপোনাৰ নৰ্থ চি ফ্ৰেন্স এতিয়া এটা মন কৰিব ডেনমাৰ্ক আমি পঢ়োঁতে কিয় মনত ৰাখিব লাগিব ডেনমাৰ্কখন ক'ৰ হয় ইউৰোপৰ হয় কিন্তু কালি আমি চাইছিলোঁ গ্ৰীণলেণ্ড কাৰ আণ্ডাৰত চলে কোনে কণ্ট্ৰল কৰে ডেনমাৰ্কে কৰে গ্ৰীণলেণ্ডখন ক'ত আছে আপোনাৰ এইফালে জিঅ'গ্ৰাফিকেলি ক'ত পৰি আছিলে এইটো নৰ্থ আমেৰিকাত ঠিক আছে কানেক্ট কৰক ক্লাছটো গম পাই যাব তো নৰ্থ চি মই ক'লোঁ আৰু চাউথ চাইনা চিখন ইয়াৰ আগৰ ক্লাছটোত কৰোৱা মানে নহয় যিকেইটা জিঅ'গ্ৰাফিৰ ক্লাছ আছিলে তাত কৰোৱা আছিলে তাৰ পৰা আপোনালোকে দেশখিনি চাই ল'ব ঠিক আছে নাও যদি আপোনালোকে মন কৰে ইউৰোপৰ কিছুমান ইম্পৰ্টেণ্ট প্লেচ আইফেল টাৱাৰ জানে পেৰিছত আছে তেনেকৈ আপোনাৰ ইটালীত আছে দ্য কলেজাম তো এইখিনি আপোনালোকে যিমান পাৰে এবাৰ চাই থৈ দিব কোনখন ঠাইত আছে গোটেইখিনি নালাগে এই দুটা চালেও হৈ যাব মোৰ মতে আৰু ভেটিকান চিটি আটাইতকৈ কি হয় সৰু নে ডাঙৰ সেইটো কমেণ্ট কৰি জনাব আৰু ক'ত আছে সেইটো জনাব নাও লাষ্ট আহি গ'ল অচেনিয়া বুলি ক'লে অচেনিয়াত যদি চাই সৰু বৰ বহুতো দেশ আছে তাৰ ভিতৰত যদি আপুনি মন কৰে অষ্ট্ৰেলিয়াখন আটাইতকৈ ডাঙৰ নিউজিলেণ্ড হয়নে তেনেকৈ আপোনাৰ কিৰিবাটি ফিজি তাৰপিছত আপোনাৰ পালাও পাপুৱা নিউগিনি ঠিক আছে তো এইখিনি কেইখনমান আপোনালোকে চকু ফুৰাই থৈ দিয়ক সুধিব পাৰে যে তলৰ কোনখন অচেনিয়া মহাদেশৰ দেশ হয় বা তলৰ কোনখন হয় কোনখন নহয় ঠিক আছে সেইকাৰণে মেইনলি যদি চাই অষ্ট্ৰেলিয়াখন হয় আৰু অষ্ট্ৰেলিয়াখন যিহেতু হয় অষ্ট্ৰেলিয়া নিউজত আছে অষ্ট্ৰেলিয়াৰ বিষয়টো আমি চাইছোঁৱে ক'ত কি হৈ আছিলে নিউজিলেণ্ডখন হয় ফিজি ঠিক আছে আৰু যদি চাব পাৰে কিৰিবাটিখন চাই থৈ দিব দেন পাপুৱা নিউগিনি এণ্ড এইটো ইণ্ডোনেছিয়া এছিয়াৰ হয় কনফিউজ নহ'ব এক মিনিট তাৰপিছত যদি চাই
অষ্ট্ৰেলিয়া যিটো নিউজত আছিলে আমি এইটো কাৰেণ্ট এফেয়াৰ্ছত কৰিছোঁৱে কাৰণ কিয়নো অষ্ট্ৰেলিয়া ফাৰ্ষ্ট কাউণ্ট্ৰি টু বেন ছ'চিয়েল মিডিয়া ফৰ চিলড্ৰেন আণ্ডাৰ দ্য এজ অফ 16 16 বছৰৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰা প্ৰথমখন দেশ ঠিক আছে আৰু অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ এন্থনী এলবেন্সনি কেপিটেল কেনবেৰা কাৰেঞ্চি অষ্ট্ৰেলিয়ান ডলাৰ ৰাজধানীটো আমি গম পালোঁ কেনবেৰা অষ্ট্ৰেলিয়ান ডলাৰ আৰু ইয়াতে পোৱা যায় ৱৰ্ল্ড লাৰ্জেষ্ট কৰেল ৰিফ এখন পতাকাখন চাই থৈ দিব ৱৰ্ল্ড লাৰ্জেষ্ট কৰেল ৰিফ যাৰ গ্ৰেট বেৰিয়াৰ ৰিফ দেখিছে এইটো ক'ত পোৱা যায় অষ্ট্ৰেলিয়াৰ এইটো গ্ৰেট বেৰিয়াৰ ৰিফ তাৰপিছত যদি চাই অষ্ট্ৰেলিয়া যিটো নিউজত আছিলে আমি পঢ়িছিলোঁ ন বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা হয় ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া ইণ্ডিয়াৰ কেপ্টেইন সুনীল গাভাস্কাৰ আৰু অষ্ট্ৰেলিয়াৰ ফৰ্মাৰ কেপ্টেইন এলেন বৰ্ডাৰ তেওঁলোকৰ নামতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি BGT কাৰ মাজত খেলা হয় ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া আৰু SS কাৰ মাজত খেলা হয় মই কুৱেশ্যনটো দিছিলোঁ এইটো হ'ব আপোনাৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড ঠিক আছে এনচাৰটো মই কৈ দিলোঁ আৰু এতিয়া অচেনিয়াত যিহেতু আছোঁ অচেনিয়াৰ যদি আপুনি ভালদৰে মন কৰে তাৰ ডেজাৰ্টসমূহ গ্ৰেট ভিক্টৰিয়া ডেজাৰ্ট ক'ত আছে অচেনিয়াত আছে দেশখন সুধিলে আপোনাৰ অষ্ট্ৰেলিয়া হৈ যাব ঠিক আছে চিম্পন ডেজাৰ্ট টেনামি ডেজাৰ্ট গ্ৰেট চেণ্ডি ডেজাৰ্ট গিবছন ডেজাৰ্ট এইখিনি মনত ৰাখি থৈ দিব আৰু লেক যদি চাই লেক আয়াৰ অষ্ট্ৰেলিয়াৰ আছে দেশ হ'লে অষ্ট্ৰেলিয়া মহাদেশ হ'লে অচেনিয়া ঠিক আছে বাকী নালাগে এইটো চালে হৈ যাব লেক আয়াৰ তাৰপাছত যদি চাওঁ আমি নিউজিলেণ্ডখন চাই থৈ দিব নিউজিলেণ্ডৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে ধৰক অকলেণ্ড ঠাইখন ক'ৰ হয় ঠিক আছে তেনেকৈ নিউজিলেণ্ডখন কোনখন মহাদেশৰ থাকে ঠিক আছে বা নিউজিলেণ্ডৰ ওচৰত তলৰ কোনখন কাউণ্ট্ৰি আছে তেনেকুৱা কুৱেশ্যন আহিব পাৰে বাকী ইয়াত যদি চাই যিটো গ্ৰেট ডিভাইডিং ৰেঞ্জ অষ্ট্ৰেলিয়াৰ ৰেঞ্জ হয় ডাঙৰ ৰেঞ্জ গ্ৰেট ডিভাইডিং ৰেঞ্জ ক'ত আছে অচেনিয়াত আছে বা অষ্ট্ৰেলিয়াত আছে ঠিক আছে এইটো গ্ৰেট বেৰিয়াৰ ৰিফ গ্ৰেট ডিভাইডিং ৰেঞ্জ দেখিলে পাইছে আৰু আমি কি চাব লাগিব সেইকাৰণে আগৰ মাৰাথনকেইটা চাব বাকী এইখিনিতো লেকখিনি জানে ক'ত কি লেক আছে কোনখন মহাদেশত লেক টিটিকাকা চাউথ আমেৰিকা গ্ৰেট বিয়াৰ লেক ইয়াত আমি যোৱাকালি পঢ়িছিলোঁ ন গ্ৰেট লেকছৰ বিষয়ে দেন আমাৰ এছিয়াৰ লেক কেইটা বাইকাল কেস্পিয়ান চি হয়নে আৰাল চি তাৰপিছত আপোনাৰ আফ্ৰিকাৰ লেক কেইটা লেক ভিক্টৰিয়া কোনকেইখন কাউণ্ট্ৰি আছে পাইছে ঠিক আছে লেক টানজানিয়া পাইছে লেক চাড পাইছে অ'কে এতিয়া যিখন লাষ্ট কাউণ্ট্ৰি সেইখন হ'ল আপোনাৰ কি এণ্টাৰ্কটিকা হয়নে এণ্টাৰ্কটিকা আৰু ইয়াত কোনো জনবসতি নাই আৰু এখন কি হয় ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ডেজাৰ্ট মৰুভূমি আটাইতকৈ ডাঙৰ ক'ল্ড ডেজাৰ্টো হয় আৰু আটাইতকৈ ডাঙৰ মৰুভূমিও হয় কি এণ্টাৰ্কটিকা গতিকে আমি গোটেই 7খন মহাদেশ কভাৰ কৰিলোঁ আৰু লগতে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ 2টা মাৰাথন কৰিলোঁ গোটেইখিনি যদি মিলাই দিয়ে বহুখিনি ইনফৰ্মেশ্যন আপোনালোকৰ হাতত আহিব আৰু এটা বস্তু চাই দিব কোৱাড ঠিক আছে কোৱাডত কি কোনকেইখন কাউণ্ট্ৰি আছে ইণ্ডিয়া অষ্ট্ৰেলিয়া USA আৰু জাপান ঠিক আছে অষ্ট্ৰেলিয়া ইণ্ডিয়া USA জাপান আমি কোৱাড গ্ৰুপিঙৰ বিষয়ে পঢ়া নাছিলোঁ বাকী যিমানখিনি গ্ৰুপ আছে ব্ৰিক্স হওক G20 হওক G7 হওক ইয়াৰ বিষয়ে আমি চাইছোঁ তো এইটো মেপটো আছিলে এইটো মেপ 1 দুইখিনি মিলাওক আৰু তাৰ লগতে কোনখিনি চাব য়েছ 2টা মাৰাথন গতিকে ইয়াতে আমি শেষ কৰোঁ আজি এণ্ড যিমান পাৰে ভালদৰে কৰক আৰু এই কাৰেণ্ট এফেয়াৰ্ছখিনি চাব এইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ দিছিলোঁ ইয়াৰ পৰা কুৱেশ্যন 2 এটা উঠাই দিব পাৰে চ' পৰীক্ষাত আহক নাহক বস্তুবোৰ শিকি থওক এইখিনি আপোনালোকৰ কাৰণে কামত আহিব পৰীক্ষাত যে আহিলেই বস্তুখিনি ভাল হয় নাহিলে বেয়া হয় তেনেকুৱা কোনো কথা নাই ঠিক আছে থেংক ইউ এভৰিৱান কণ্টেক্ট কৰিব যদি কিবা PDF নোটছ লাগে 8822614404 8822614404 অ'কে থেংক ইউ